পাব্লিক হেল্থৰ যোগেদি অনুদানেৰে এটা বৰ সুন্দৰ এষ্টিমেট বনাইছে তেওঁলোকে। ইয়াত সকলো আছে। 3 লাখ টকা বাজেট। 3 লাখ টকাত এয়া এটা পেচাবগাৰ, লেট্ৰিনৰ কাম চলি আছে। এইটো মহিলাৰ কাৰণে বনাই থকা হৈছে। এইটো মহিলাৰ শৌচাগাৰ। এইটো এটা সম্পূৰ্ণ ঘৰটো তাত 4টা চেম্বাৰ থাকিব। এইপিনে থাকিব পুৰুষৰ এটা পেচাবগাৰ আৰু এটা লেট্ৰিন, আৰু এইফালে থাকিব মহিলাও এটা পেচাবগাৰ আৰু লেট্ৰিন। 3 লাখ টকা বাজেটত খুব টনাটনিকৈ আমি কৰিবলগীয়া হৈছে। আৰু থাকিব এটা টিউবৱেল, এটা পানী ব্যৱস্থা। চাওক, ইমান কম টকা বাজেটত আপোনাৰ ইমান সুন্দৰকৈ তাত কমিউনিটি টয়লেট প্ৰস্তুত কৰিছে। তিনিটা টেংকি থাকিব। এটা 6 ফিট, 2টা লেট্ৰিনৰ টেংকি থাকিব। ইয়াৰ ঘৰৰ দৈৰ্ঘ্যটা 16 ফুট দীঘল হয় আৰু 8 ফুট বহল, আৰু 1 মিটাৰ এখন বান্দা থাকে। আমাৰ মাজত হিন্দু মুছলিম সকলোৱে একত্ৰিত হৈ আমি হিন্দু মুছলিম মিস্ত্ৰীও আছে, মুছলিম মিস্ত্ৰীও আছে। এজন মুছলিম সম্প্ৰদায়ৰ মিস্ত্ৰী, তেখেতে টাইলছৰ কামখিনি কৰি আছে। তেখেতৰ নামাজত এতিয়া সময় হৈছে কাৰণে তেখেতে নামাজ পঢ়ি আছে। আৰু ঠিক সেই আমাৰ এজন হিন্দু মিস্ত্ৰী আছে, তেখেতে দৰ্জা খিৰিকী কামখিনি প্ৰস্তুত কৰি আছে।